নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে কামৰূপ জিলা উকিল সন্থাই। নিউজ ডাইৰেক্ট ৰিপৰ্ট। এই পৃথিৱী এক ক্ৰীড়াংগন। ক্ৰীড়া হৈছে ঐক্য সংহতিৰ সন্মোহিনী, সমাজ জীৱনৰ জীৱনদায়িনী। ক্ৰীড়া হৈছে বিশ্বজিনৰ অন্যতম সমল। ইতিমধ্যে অসমীয়াই এই ক্ৰীড়াংগনৰ ক্ষেত্ৰখনত বিশ্বজয় কৰিবলৈ সক্ষম হৈছে। তাৰ মাজতে কামৰূপ ন্যায়িক বিষয়া ও কৰ্মচাৰী একাদশ আৰু উকিল সন্থা কামৰূপৰ মাজত অনুষ্ঠিত হয় এখনি প্ৰীতি ক্ৰিকেট খেল। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে কামৰূপ জিলা উকিল সন্থাই। উল্লেখযোগ্য যে তীব্ৰ উত্তেজনামূলক খেলখনত প্ৰথমে বেট ধৰি উকিল সন্থাই নিৰ্ধাৰিত 15 অভাৰত 6টা উইকেটৰ বিনিময়ত 147 ৰান কৰিবলৈ সক্ষম হয়। উকিল সন্থাৰ হৈ মহম্মদ আলী জিন্নাই 50 ৰান কৰিবলৈ সক্ষম হয়। ইফালে ন্যায়িক বিষয়া ও কৰ্মচাৰী একাদশে নিৰ্ধাৰিত 15 অভাৰত 8 উইকেট হেৰুৱাই 140 ৰান কৰিবলৈ সক্ষম হয়। ন্যায়িক একাদশৰ হৈ গুণীন দাসে সৰ্বাধিক 4টা উইকেট লাভ কৰাৰ সমান্তৰালকৈ প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ ফিল্ডাৰ খিতাপ অৰ্জন কৰে ন্যায়িক বিষয়া পল্লৱ বৰদলৈয়ে। কামৰূপ ন্যায়িক বিষয়া ও কৰ্মচাৰী সন্থাৰ হৈ ন্যায়িক বিষয়া গৌতম বৰুৱা, অভিজিত বৰুৱা, অনিল বাস্ফৰ, পল্লৱ বৰদলৈয়ে বেট আৰু বলে সুন্দৰ খেল প্ৰদৰ্শন কৰে। খেল অনুষ্ঠিত হ'ল, ভালে লাগিল। আৰু আমি এনেকুৱাকৈ আগতে অনুষ্ঠিত কৰা নাছিলো খেল। ডিষ্ট্ৰিক্ট জুডিচিয়াৰী আৰু আমাৰ বাৰ এছ'চিয়েশ্যনৰ মাজত যি এখন খেল আমি আৰম্ভ কৰিছো, এই পৰম্পৰা আমি ভৱিষ্যতলৈ অটুট ৰাখিম। আৰু সকলোৱে ধুনীয়াকে খেল উপভোগ কৰিছে, আমাক ছাপোৰ্টো কৰিছে, আৰু ছাৰহঁতেও ধুনীয়াকে খেলিছে, আমাৰ এডভকেট বন্ধুখিনিও ধুনীয়াকে খেলিছে। গতিকে ভাল খেল এখন আমি দিবলৈ সক্ষম হৈছো, আৰু ভৱিষ্যতেও আমি আশা ৰাখিছো এনেকুৱা খেল অনুষ্ঠিত হ'ব। ভাল লাগিছে যে আমাৰ কাৰণে এটা গৌৰৱৰ দিন যে আমাৰ ন্যায়িক বিষয়াসকল, লগতে তেখেতসকলৰ অন্তৰ্গত কৰ্মচাৰীসকল আৰু আমাৰ উকিল সন্থা কামৰূপ আমিন গাঁৱৰ সদস্যসকলৰ মাজত এখন বন্ধুত্বপূৰ্ণ প্ৰীতি ক্ৰিকেট মেচ অনুষ্ঠিত হ'ল। আমাৰ উত্তৰ গুৱাহাটী এই যি কলেজ ফিল্ড, ইয়াত আমি খুব ৰাতিপুৱাৰ পৰাই খুব সুন্দৰভাৱে আজি ক্ৰিকেট খেলখন আমি উপভোগ কৰিলো। সঁচাকৈ খুব ভাল লাগিছে। ন্যায়িক বিষয়াসকলেও খুব সুন্দৰ খেলিছে আৰু আমাৰ উকিল সন্থাৰ কামৰূপ সদস্যসকলেও খুব সুন্দৰ খেলিছে। আটাইৰে খুব এখন প্ৰতিদ্বন্দ্বিতামূলক খেল উপভোগ কৰিলো। আৰু এই খেলখন আমাৰ কামৰূপৰ আমাৰ ন্যায়িক বিষয়াসকলৰ আৰু আমাৰ উকিল সন্থা কামৰূপ আমিন গাঁৱৰ মাজত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল। আৰু এই ক্ষেত্ৰত আমি যথেষ্টখিনি সহযোগিতা পাইছো, আৰু কলেজ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতসকলৰ যি তৎপৰতা, তেখেতসকলৰ সহযোগ আমি কেতিয়াও পাহৰিব নোৱাৰো, আৰু তেখেতসকলে আমাক যথেষ্টখিনি সহযোগ কৰিছে। আৰু পৰৱৰ্তী পৰ্যায়তো আমি নিশ্চয় এনেকুৱা ধৰণৰ ভাল এখন ক্ৰিকেট খেল উপভোগ কৰিব বুলি আশা কৰিছো। আমিন গাঁৱৰ পৰা মিতালী দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।